বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে যি জেজিএম দিয়া হৈছে সেই জেজিএমৰ আণ্ডাৰত প্ৰতিখন গাঁৱত কিন্তু 5জনকৈ এপ্ৰিকে নিয়োগ কৰা হৈছে আৰু এই এপ্ৰিকে সমূহ হ'ল মহিলা। সেই মহিলাসকলে কিন্তু এই পানীবোৰ টেষ্ট কৰিব লাগিব। তো আমি কেনেদৰে পানীটো টেষ্ট কৰিম তাৰ সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হৈছে। আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা এণ্ড্ৰইড থকা মোবাইলেৰে আপোনালোকে ইউজ কৰিব। আপোনালোকে লিখিব জেজিএম WQIMS ফিল্ড টেষ্ট কিট, এইটো লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফিল্ড টেষ্ট কিট ইউজাৰ। ইয়াতে আপোনালোকে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ আহিব। ইয়াতে দেখিবলৈ পাব মোবাইল নাম্বাৰ, তাৰ পিছত দেখা পাব পাছৱৰ্ড। মোবাইল নাম্বাৰটো আপুনি টাইপ কৰি দিব। তাৰ পিছত পাছৱৰ্ডটো ইয়াতে বহুৱাই দি কেপচাটো ফিল কৰি আপোনালোকে লগইন কৰি দিব। লগইন কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত আকৌ এটা ইণ্টাৰফেচ আহি যাব আৰু এই মোবাইল নাম্বাৰটো আপুনি যোনটো মোবাইলেৰে আবেদন কৰিছিলে সেই মোবাইল নাম্বাৰটো কিন্তু ইয়াত লাগিব। যিকোনো মোবাইল নাম্বাৰ দিলে ইয়াতে নহ'ব। তো ইয়াতে মোবাইল নাম্বাৰটো দি ইয়াত চাওক পাছৱৰ্ডটো বহুৱাই দিব। পাছৱৰ্ডটো বহুৱাই দি ইফালে কেপচা আছে, কেপচাটো আপুনি ফিল কৰি দিব। কেপচাটো ফিল কৰি আপুনি লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত চাওক লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা ইণ্টাৰফেচ আহি যাব। ইয়াত চাওক মই লগইনটো কৰি আছোঁ। লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে সাইডত দেখিবলৈ পাব এডেড নিউ চেম্পল। এডেড নিউ চেম্পলত আপোনালোকে কি কৰি দিব, প্ৰেছ কৰি দিব। এডেড নিউ চেম্পলত প্ৰেছ কৰাৰ লগে লগে আকৌ এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে ওপৰত আপোনালোকে দেখিবলৈ পাব 3 লাইন। 3 লাইনত আপোনালোকে কি কৰিব, প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা ইণ্টাৰফেচ আহি যাব। ইয়াত চাওক আপোনালোকে এই পেজটো আপোনালোকৰ সন্মুখত আহি যাব। ইয়াতে দেখিবলৈ পাব ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, জিপি এইসমূহ আপোনালোকৰ সন্মুখত আহি যাব। তাৰ পিছত আপোনালোকৰ গাঁওখন নিজেই দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে হেবিটেশ্যন। হেবিটেশ্যন আপুনি কোনখন গাঁৱত কাম কৰি আছে সেইটো হ'ল আপোনাৰ হেবিটেশ্যন। হেবিটেশ্যনটো আপুনি প্ৰেছ কৰি দিব। তাৰ পিছত দেখিবলৈ পাব লোকেশ্যন অফ ৱাটাৰ চেম্পল। তলত দেখিবলৈ পাব ৱাটাৰ ছাপ্লাই স্কিম চ'ৰ্চ, ডেলিভাৰী পইণ্ট, আদাৰ চ'ৰ্চ ইনক্লুডিং প্ৰাইভেট। আপুনি ডেলিভাৰী পইণ্টটো চিলেক্ট কৰাই ল'ব। ডেলিভাৰী পইণ্টটো চিলেক্ট কৰাৰ পিছত তলত দেখিবলৈ পাব কেটাগৰী অফ ডেলিভাৰী পইণ্ট। আপুনি কোনটো কেটাগৰীৰ পানী আপুনি পৰীক্ষা কৰি আছে। ইয়াতে বহুকেইটা অপশ্যন দেখিবলৈ পাব। তাৰ ভিতৰত আপুনি পাব্লিক টেপ ৱাটাৰটো চিলেক্ট কৰাই ল'ব। পাব্লিক টেপ ৱাটাৰটো চিলেক্ট কৰাৰ পিছত এণ্টাৰ লোকেশ্যন অফ পাব্লিক টেপ ৱাটাৰ, আৰু সেই পাব্লিক টেপ ৱাটাৰটো ক'ত আছে সেইটো আপুনি বহুৱাব লাগিব আৰু কিমান নম্বৰ টেপৰ পানীটো আপুনি পৰীক্ষা কৰি আছে সেই নাম্বাৰটো কিন্তু ইয়াতে বহুৱাব লাগিব। বহুৱাৰ পিছত আপুনি কোনটো তাৰিখত চেম্পলটো কালেকশ্যন কৰিছে আৰু কোনটো তাৰিখত আপুনি টেষ্ট কৰাই আছে এই দুটা ডেটা আপোনাক দিব লাগিব। যদি আপুনি এদিনতে কালেকশ্যন কৰিছে, এদিনতে টেষ্ট কৰিছে সেয়াও দিব পাৰে। এয়া চাওক এইটো বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাব চাওক ইয়াতে দেখিবলৈ পাইছে ডেট অফ টাইম অফ চেম্পল কালেকশ্যন আৰু ডেট অফ টাইম অফ চেম্পল টেষ্ট। এই দুটা ডেটটো আপোনাৰ বহুৱাব লাগিব। বহুৱাৰ পিছত আপনি এড্ৰেছটো আকৌ
দিব লাগিব এড্ৰেছটো বহাব লাগিব এড্ৰেছটো বহোৱাৰ পিছত আকৌ আপোনাৰ ৰিমাৰ্কস আপুনি পানীটো কোনটো পৰ্যায়ত পাইছে হেতু কিন্তু আপোনাৰ ইয়াতে ফিল কৰিব লাগিব আপুনি কিন্তু পানীটো টেষ্ট কৰাৰ পিছত এই মাৰ্কসটো বহাব পাৰিব আৰু ৰিমাৰ্কসটো বহুৱাই এয়া চাওক আমি টেষ্ট কৰাত কিন্তু কোনো মাৰ্কস পোৱা নাই সেইকাৰণে মই ন বুলি দিছো তাৰ পিছত ইয়াতে বহুকেইটা অপচন আপুনি দেখিবলৈ পাব কিন্তু ইয়াৰ আপোনাৰ কেইটামান ম্যান্ডেটৰি আছে সেই ম্যান্ডেটৰি কিন্তু আপুনি ফিল কৰিব লাগিব এয়া চাওক পিএইচত আমি ৰিজাল্ট কি পাইছো পিএইচত আমি নরমাল ৰিজাল্ট পাইছো সেইভাবে আমি ইয়াতে ন মাৰি দিব পাৰো যেহেতু আমি পানীটোৰ ৰিজাল্টত কোনো কিছু পোৱা নাই সেইকাৰণে ন মাৰি দিছো তাৰ পিছত তলত দেখিবলৈ পাইছে টাৰ্বিডিটিটো আপুনি পানীটো টেষ্ট কৰাত আপোনাৰ কোনটো পৰ্যায়ত আছে আপোনাৰ যোনটো পৰ্যায়ত আছে সেইটো কিন্তু আপুনি ইয়াতে ফিল কৰিব লাগিব তো যেহেতু মই কোনো ৰিজাল্ট নরমাল বুলি পাইছো সেইকাৰণে মই ন মাৰি দিছো তাৰমানে পানীটোত কোনো কিছু নাই তাৰ পিছত আছে আইৰন এই পানীটোত আইৰন আছে নে নাই হেয়া কিন্তু আপনি টেষ্ট কৰাৰ পিছত ৰিজাল্টটো পাব মই কিন্তু অলৰেডি ৰিজাল্ট পাইছো টেষ্টৰ পিছত আইৰন নাই সেইকাৰণে মই ইয়াতেও ন মাৰি দিছো ইয়াৰ পিছত আপুনি কি কৰিব আপুনি তলত দেখিবলৈ পাব সাবমিট আৰু ইখিনি ফিল কৰি আপুনি কি কৰি দিব আপুনি ইয়া সাবমিট দেখিবলৈ পাইছে সাবমিট মাৰি দিব সাবমিট মাৰি দিয়াৰ পিছত কিন্তু আপোনাৰ সাকসেসফুল এটা আইডি নাম্বাৰ আহিব আৰু এই প্ৰসেসটো সম্পূৰ্ণ শেষ হ'ব তো যেকি নহওক সদয়ভাগত ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটোত লাইক কমেন্টস কৰিবলৈ নপাহৰিব ধন্যবাদ জয় অসম।